আজি আপোনালোকক মই ফেচবুকৰ প্ৰফাইল ওপৰত কাৰ এনেকুৱা আহিছে এয়া স্ক্ৰীনত লগোৱা মতে কাৰ আহিছে ভালকৈ চাওক। আৰু যিসকলৰ এনেকুৱা আহিছে আপোনালোকে সাৱধান হওক, পটককৈ ছেটআপ নকৰিব। আৰু এইটো ছেটআপ কৰাৰ লগে লগে আপোনালোকৰ বহুত বিপদ। কাৰণ কেলে এইটো মানে আমাৰ নিচিনা ক্ৰিয়েটৰে কৰিছে। যিসকলে পুৰণা ক্ৰিয়েটৰ সিহঁতৰ ইমানকৈ অহা নাই। আমাৰ যিসকলৰ নতুন ক্ৰিয়েটৰ সিহঁতৰ লগত বেছিকৈ আহিছে। কেতিয়াবা আহিব কাৰেণ্ট বাইপ, কেতিয়াবা আহিব পাইনাপল ভিজা ইয়েছৰ ন। সেইদিনা মোৰ হাঁহিয়ে উঠিছে, পাইনাপল ভিজাটো প্ৰফাইলৰ ওপৰত কেনেকৈ আহিলে। ভালকৈ চাইছোঁ, আকৌ নেক্সট দিনাখনো আহিছে পাইনাপল পিজ্জা ইয়েছৰ ন। তাৰপিছত মই ভাবিছোঁ এইটো কি বস্তু। তাৰপিছত আকৌ নেক্সট দিনাখন আহিলে শ্বেয়াৰ চং, তাৰপিছত আহিলে কাৰেণ্ট বাইপ, তাৰপিছত আহিলে ইমজি বাইপ নে কিবা এটা আহিছিলে, মই পাহৰিছোঁ। আৰু স্ক্ৰীনশ্বট লগোৱা মতে আপোনালোকে ভালকৈ পঢ়কচোন কাৰ এনেকুৱা আহিছে। একেবাৰে আপোনালোকে ছেটআপ নকৰিব। এইটো যদি আপোনালোকৰ ছেটআপ কৰিলে আপোনালোকৰ পেজটো গ'ল, উৰি যাব। আৰু আপোনালোকে একেবাৰে এইটো ছেটআপ নকৰিব। আৰু যিসকলৰ নতুন ক্ৰিয়েটৰ সিহঁতকে এনেকৈ দি আছে। আৰু সেইটো কাৰণে আপোনালোকে অলপ সাৱধানকৈ চলক। আৰু শ্বেয়াৰ কৰিবলৈ ক'লেও আপোনালোকে শ্বেয়াৰ নকৰিব। নোটছ লিখিবলৈ কৈছিলে, প্ৰথমে নোটছ আহিছিলে, নোট আহিছিলে। মই নোটটো প্ৰথমে মই নোটটো লিখিছিলোঁ আই এম ভেৰি ইণ্টাৰেষ্টিং ফেচবুক পেজ বুলি, অকল সেইটো লিখিছিলোঁ। তাৰপিছত বাকী মই একো লিখা নাই। সেইটো কাৰণে যিসকলৰ আহিছে আপোনালোকে সাৱধান, একেবাৰে ছেটআপ নকৰিব। আজিলৈ ভিডিঅ'টো ইমানে। আৰু আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।